ভক্তিক পৰম স্থিপৰ্ব শান্তি অশ্বমেধ ব্যাসাশ্ৰম স্বৰ্গাৰোহণ আৰু ঔষিক মুখল ভাৰত পদ্মৰ এহি অস্তাদ দল ঐৰাম শুক নিগদতি শুনি ইউকনি পবৰ আতিপিয়ত মনৰ তনু যাক সজীবাক মাত্ৰ ভৈল ইচ্ছাজাত এ মুখত ব্ৰাহ্মণ ভৈল তেখনে সাক্ষাৎ ঐৰাম বাহুত সত্য বৈশ্য উৰুত জন্মিল পাদ পংকজত ক্ষুদ্ৰ জাতি উপজিল ৰামে এহি চাৰি বৰ্ণ পুৰুষত হনতে জন্ম জানাসে ইহাৰে ধৰ্ম চাৰি আশ্ৰম পৰমশ্ৰদ্ধাৰ জয় জয়তী সাধুগুৰু বিষ্ণু বৈষ্ণৱ বা সমস্ত আৰু বজবধৰ আইমাতী বন্ধুসকল আৰু উঠি অহাৰ নৱপ্ৰজন্মৰ ভক্ত ভক্তাদিসকল আমি সকলো চৰণতে সেৱাভাৱ জনাই কৰ্মীতি নিৰ্দেশ কৰ্মে এই সমুদ্ৰ তুল্যৰ মহাসূৰ্যপন ভাগৱতৰ ভক্তবিলাক ইয়াক পুংখাপুংখ হিচাপে ব্যাখ্যা কৰাটো সম্ভৱ নহয়, কাৰণ যিহেতুকে ইয়াক সমুদ্ৰৰ লগত তুলনা কৰিছে এই ভাগৱত। এই সমুদ্ৰৰ লগত তুলনা কৰাৰ ভাগৱতখনৰ দৃষ্টান্ত কি? সৃষ্টি বৰ্ণনালৈ আহিছে। এই সৃষ্টিৰ বৰ্ণনাটো দায়িত্ব দিলে নাৰায়ণে ব্ৰহ্মা, সেই ব্ৰহ্মা যিহেতুকে এই পৃথিৱীখনত মোৰ এটা চিনাকি বা চিনাক্তকৰণ ল'বৰ কাৰণে কিন্তু তুমি সৃষ্টি কৰিব লাগে। যেতিয়া সৃষ্টি নহ'ব তেতিয়াহ'লে ভগৱন্তৰ নাম নোলাব, ওলাব নেকি বাৰু? সৃষ্টি হ'লেহে ভগৱন্তৰ নাম ওলাব। আৰু যদি ভগৱন্তই যদি সৃষ্টি যদি কাৰোবাৰ কোনোবা এজনক দায়িত্ব নিদিয়ে তেতিয়াহ'লে ভগৱন্তৰ নাম কোনেও নাজানিব। গতিকে মোৰ নামবিলাক প্ৰকাশ কৰিবৰ কাৰণে আৰু মোৰ নীতিগতবিলাক যিবিলাক তুমি সৃষ্টি কৰিবা, এই সৃষ্টি কৰা প্ৰাণীবিলাকে যাতে মোৰ নীতি নিয়মবিলাক পালন কৰি যাতে তেওঁলোক এই ধৰাধামত মোৰ নীতিবিলাক পালন কৰি যাতে তেওঁলোকে যি কৰ্মৰ দ্বাৰা তেওঁলোকে য'ত যাব লাগে তেওঁলোকে তাত যাব পাৰে, ব্যৱস্থা এটা আছে। এইকাৰণে ব্ৰহ্মাক যেতিয়া ক'লে প্ৰভু এটা কথা হ'ল বোলে কোৱাচোন, যদি মই সৃষ্টি কৰিব লাগেতো পৃথিৱী নোহোৱা হৈ আছে কৃষ্ণ, কিন্তু মই সৃষ্টি কৰিম, কিন্তু পৃথিৱীটো লাগিব। পৃথিৱী হ'লেহে মই সৃষ্টি কৰিব পাৰিম। যদি পৃথিৱীয়ে নহয় তেতিয়াহ'লে সৃষ্টি মই কৰিব নোৱাৰোঁ। তেতিয়া উপায় নাপায় সেই প্ৰভু ভগৱন্তৰ এক অংশৰে বৰাহ ৰূপ লৈ তেওঁ পাতাললৈ গৈ তেওঁৰ দাঁতৰ আগত পৃথিৱী উদ্ধাৰ কৰিলে। সেই পৃথিৱী উদ্ধাৰ কৰাৰ লগে লগে তেতিয়া ব্ৰহ্মাক ক'লে যে ব্ৰহ্মা, মই এই পৃথিৱী মই তোমাক অৰ্পণ কৰিলোঁ, গতিকে এই পৃথিৱীতে থাকি তুমি জীৱ সৃষ্টি কৰি দিয়া। সেই জীৱ সৃষ্টি কৰিবলৈ যাওঁতে তেতিয়া পৰমানন্দ প্ৰভু ভগৱন্তক 1000 বছৰ তপ কৰাৰ পিছত ব্ৰহ্মাই জীৱ সৃষ্টি কৰিলে। কি কৰিলে? যে যাৰ যেন নাম শুনিয়োক অনুকৰ্ম ব্ৰহ্ম পদ শিৱ মৎস্য বৈষ্ণৱ পৰম। গতিকে কি কৰিলে? যে তুমি সৃষ্টি কৰা যে অনুকৰ্মে
কোনোবাক তুমি বৈষ্ণৱৰ শাৰীলৈ লৈ যোৱা, কোনোবাই তুমি ভকতৰ শাৰীলৈ লৈ যোৱা, কোনোবা দৈত্যৰ শাৰীলৈ লৈ যোৱা, কাৰোবাক গন্ধৰ্বৰ শাৰীলৈ লৈ যোৱা, এনেকৈ তুমি ভাগে ভাগে তুমি শাৰীলৈ লৈ যোৱা। কিন্তু তাৰ মাজত যিয়ে মোক এই কৃষ্ণৰ লীলাকণ, বিষ্ণু লীলাকণ যিয়ে পূৰ্ণাংগভাৱে কৰি যাব পাৰিব, সেইজনৰ নাম ৰ'ব বৈষ্ণৱ। কৃষ্ণ সেইজনকে কৈছে বৈষ্ণৱ। যে কুণ্ড কৰ্ম গৰুণ্ড মাকেন্দ্ৰ ভগৱন্ত বৰাহ ব্ৰাহ্মণ অগ্নি লিংগ ভৱিষ্যত, যে এইবোৰ এটা এটা মহা মানে তেওঁলোক বীৰ সৃষ্টি কৰিলে। কোনে? যে ব্ৰহ্মাই এইবোৰ বীৰ সৃষ্টি কৰিলে। কিয়? এই সৃষ্টি কৰাৰ এটাৰে পাতনি হৈছে যে পৃথিৱীখনত যদি পৃথিৱীক উদ্ধাৰ কৰি অনাৰ পিছত যদি জীৱৰ সৃষ্টি নহয়, তেতিয়াহ'লে পৃথিৱীৰো শান্তি বুলি কোৱা বস্তুটো নাপাব। সকলো দিশত প্ৰভু ভগৱন্তই চাব লগা হয়। সেয়া কৈছে যে শুনা ব্ৰহ্মাণ্ড যে নাৰদী ব্ৰহ্মবৈৱৰ্ত পুৰাণ, যে ব্ৰহ্মবৈৱৰ্ত পুৰাণখনকো ভাগৱতৰ লগত সমজঞ্চ কৰি ৰাখিছে কৃষ্ণ। তাৰ পৰাও ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ ওপৰত কিছু অংশ আনি ভাগৱতত জইন কৰিছে। তেতিয়া কৈছে আদি সভা বনপ্ৰভা বিৰাট উদ্যোগ, মানে উদ্যোগ কি বুলি কৈছে? যে এই পৃথিৱীত এটা এটা যদি মানুহৰ ডাঙৰ ডাঙৰ এটা যদি উদ্যোগ নহয়, তেতিয়াহ'লে মানুহবোৰ একেবাৰে কৰ্মৰ মাজত থাকি শান্তি কেতিয়াও নাপাব। আমিতো প্ৰত্যেকেই বিষয়ৰ লগতে সম্বন্ধ কৰি আছোঁ, কিন্তু বিষয়ৰ লগত সম্বন্ধ কৰি থাকিলেও এটা ডাঙৰ ডাঙৰ উদ্যোগ এটা লাগিব। যেনে আজি এইটো এটা বৃহৎ এটা উদ্যোগ, এটা বিষ্ণু মন্দিৰ। এই বিষ্ণু মন্দিৰলৈ কতই 3 মাহৰ পৰা অৰিহণা যোগাই আছে, কোনোবাই 6 মাহৰ পৰা অৰিহণা যোগাই আছে, কোনোবাই আকৌ সেই 2 মাহ 3 মাহৰ পৰা অৰিহণা নজনালৈ থিতাতে আহি কোনোবাই অৰিহণা এটা যোগাই মনটো পবিত্ৰ কৰিবলৈ ধৰিছে। এইটো হ'ল উদ্যোগ। এই উদ্যোগ বুলি কৈছে। গতিকে আমি শেষলৈ আহিছোঁ বাৰু, যাওক। এই কথাখিনিকেই যেতিয়া শ্ৰমিক ঋষি অপৰাধত শৃংগী মুনিয়ে যেতিয়া পৰীক্ষিত ৰজাক অভিশপ্ত কৰিলে, 6 ৰাতি 7 দিনৰ ভিতৰত তোমাক যি সৰ্পৰ গেলা সৰ্প তুমি মোৰ পিতৃৰ গলত যেতিয়া তুমি আলাই দিলা, তাৰ অভিশাপত মই তোমাক অভিশাপ দিছোঁ, ব্ৰহ্মশাপ দিছোঁ। মোৰ পিতৃৰ গলত তুমি মৰা সাপহে আলাই দিছা, কিন্তু তোমাক জীয়ত সাপে খুটিয়াই মাৰিব 6 ৰাতি 7 দিনৰ ভিতৰত। কৃষ্ণ অভিশপ্ত। এই অভিশপ্তৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেতিয়াহ'লে এজন উপযুক্ত গুৰু ধৰিলে। কোনটো গুৰু ধৰিলে? সেই ব্যাসৰ পুত্ৰ শুকদেৱ, অথচ আধ্যাত্মিক গুৰু ধৰিলে। তে আধ্যাত্মিক গুৰুজনৰ পৰাহে তেওঁ মানে এই 7টা দিনৰ মৃত্যুৰ পৰা তেওঁ বাচিব পাৰিব। অথচ তাৰমানে মৃত্যু হ'বই, কিন্তু এই জীৱকুলটো আমাৰ পঞ্চভূতিৰ লগত সম্বন্ধ হৈ থকা যিটো জীৱকুল, এই জীৱকুলটোক তেওঁ মানে এটা নিৰ্দিষ্ট স্থান, অৰ্থাৎ ভগৱন্তৰ স্থানলৈ তেওঁ নিব পাৰিব। এই কথাখিনি শুকদেৱক কৈ দিলে। যে শুকদেৱক কোৱাৰ পিছত শুক নিগদতি শুনি উক নিপ বৰ, আমি কৈছে আতি প্ৰিয়তম নৰতনু ঈশ্বৰৰ। গতিকে এইটো সেই গুৰুসকল, যে এই যি ব্ৰহ্মাই সৃষ্টি কৰিলে, যিটো ভূত প্ৰেত দানৱ দৈত্যকে কেন্দ্ৰ কৰি, আকৌ তাৰ ভিতৰতো সৃষ্টি কৰিলে কি? যে মানৱ। যে মানৱৰ এক ধৰ্ম কি? মানৱৰ এক ধৰ্ম হৈছে সত্যতা, মানৱৰ এক ধৰ্ম হৈছে বিচাৰ, মানৱৰ এক ধৰ্ম হৈছে সবাকো সচেতন কৰি মানৱ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে সেৱা কৰা। কৃষ্ণ মানৱ ধৰ্মৰ নিচিনা শ্ৰেষ্ঠ ধৰ্ম আৰু পৃথিৱীত নাই। যদি এজন মানুহ বিপদত পৰিছে, সেই বিপদৰ পৰা মানুহজনক আপুনি ধন টকা পইচা সহায় কৰিব নোৱাৰিলেও এক আশাৰে যদি মুখৰেও যদি সহায় কৰিব পাৰে, তাৰ নিচিনা ডাঙৰ উত্তম ধৰ্ম আৰু কৈছে পৃথিৱীত নাই। এতিয়া এই কথাটোকে ক'লে যে যেতিয়া ৰাধাৰ পৰা যেতিয়া এটা ডিম সৃষ্টি হ'ল, ৰাস মন্দিৰক, গোলোকৰ ৰাস মন্দিৰক ত্যাগ কৰি থকাৰ অৱস্থাত যেতিয়া ৰাধাৰ পৰা যেতিয়া এটা ডিম সৃষ্টি হ'ল, এই ডিমটোৰ ৰাধাই দেখিলে যে মোৰ গৰ্ভৰ পৰা এটা ডিম সৃষ্টি হৈছে। এই ডিমটো গতিকে মই মানুহক দেখুৱালে লাজত পৰিব লাগিব, গতিকে মই ডিমটো মহাসাগৰত পেলাই দিম। কৃষ্ণ মহাসাগৰত পেলাই দিম। সেই মহাসাগৰত তেওঁ বহুত দিন থকাৰ পিছত তাৰ পৰা যুগৰ পৰিৱৰ্তনৰ দ্বাৰা সেই ডিমটোৰ পৰা এজন মহাবিষ্ণু সৃষ্টি হৈ গ'ল। সেই মহাবিষ্ণু সৃষ্টি হোৱাৰ পৰা সেই মহাবিষ্ণুৰ পৰা মানে আমাৰ 4টা জাতি মানে তেওঁ বৰ্ণনা দিলে। কি দিলে? যে তেওঁ মুখৰ পৰা ব্ৰাহ্মণ, ইয়াত লিখা আছে নহয়, আপোনালোকে পাই গৈছে নহয়, নহয় জানো বাৰু? গতিকে কি কৰিলে? মুখতো ব্ৰহ্মাৰ ভৈলত তেখনে আনকে কৈছে
আতি প্ৰিয়তম নৰতনু ঈশ্বৰৰ জাক চজি বাক মাত ভৈল ইচ্ছা জাত, গতিকে ইচ্ছা কৰিলে। বাহু কৈছে মুখত ব্ৰাহ্মণ ভৈল তেখনে সাক্ষাৎ, সেই বৃহৎ বিষ্ণু ৰূপৰ পৰা মানে তেওঁ কি কৰিলে যে মুখৰ পৰা ব্ৰাহ্মণ সৃষ্টি কৰিলে। এই ব্ৰাহ্মণ কিয় সৃষ্টি কৰিলে? যে ব্ৰাহ্মণ এটা কাৰণেই সৃষ্টি কৰিলে, যাৰ বেদৰ অধিকাৰী হ'ব পাৰিব কৃষ্ণ, যাৰ পূজাৰ অধিকাৰী হ'ব পাৰিব, যাৰ মানৱ সেৱা কৰিবলৈ তেওঁ ৰাস্তাটো দেখুৱাই দিব পাৰিব। সেইকাৰণে ব্ৰাহ্মণক সৃষ্টি কৰিলে। এইকাৰণে পদ এটাত কৈছে যে মূৰ পীৰ ভকতৰ যদি অন্তজু হয় মৃন্ময় পূজাক কৰয় অক্ষয় ব্ৰহ্ম জানি পুজিবক অনুমানি, কৈছে নমো কৃষ্ণ মন্ত্ৰক জপয় কৃষ্ণ। এই মন্ত্ৰভাগ জপ কৰিবৰ কাৰণে তেতিয়া কি কৰিলে ব্ৰহ্মাক সৃষ্টি কৰিলে। তেতিয়া ক'লে বাহুত সত্ৰীৰ বৈশ্য উৰুত জন্মিল। এই সত্ৰীয়সকল কিয় জন্ম কৰিলে? যেনেকৈ আজি বিষ্ণুৰ মন্দিৰত যেনেকৈ পূজাভাগ অনুষ্ঠানটো আগবঢ়োৱাৰ লগে লগে ইয়াত যিবিলাকে সহযোগিতা কৰিছে সেইসকলক ক্ষত্ৰিয়ক বুলি কৈছে কৃষ্ণ, সেইসকল ক্ষত্ৰিয়ক। কাৰণ ব্ৰাহ্মণক তাৰমানে পূজা কৰা মানুহজনক সহায় কৰিবৰ কাৰণে ক্ষত্ৰিয়সকলক প্ৰয়োজন আছে। তাৰপৰা কি কৰিলে যে উৰুৰ পৰা বৈশ্যৰ উৰুৰ পৰা বৈশ্য এইটো কাৰণে জন্ম কৰিলে যিহেতুকে সত্ৰীয়সকলক পৰিচালনা কৰিবৰ কাৰণে অৰ্থাৎ যোগা দিবৰ কাৰণে বেপাৰী সৃষ্টি কৰিলে কৃষ্ণ। বেপাৰী মানে তেওঁক সেই সত্ৰীয়সকলক ব্ৰাহ্মণসকলক সহায় কৰিলে ক্ষত্ৰিয়সকলে, ক্ষত্ৰিয়সকলক সহায় কৰিব কোনে? বৈশ্যসকলে। এতিয়া বৈশ্যসকলক সহায় কৰিব কোনে? শূদ্ৰসকলে, কৃষ্ণ শুদ্ধসকলে। গতিকে প্ৰত্যেককে দায়িত্ব দি থৈছে। যেনেকৈ আমাৰ ইয়াত ছেক্ৰেটাৰী, সভাপতি, দল পৰিচালক ইত্যাদি ইত্যাদি যেনেকৈ আজি এই বিষ্ণু মন্দিৰত দায়িত্ব দিছে, তদ্ৰূপ ভগৱন্তই সৃষ্টি কৰি প্ৰত্যেককে এজন এজন দায়িত্ব দি দিলে। এই দায়িত্ববিলাক পালন কৰিবৰ কাৰণে আজি এই জনসমুদ্ৰৰ মাজত তেওঁ সুন্দৰভাৱে প্ৰকাশ কৰি তেতিয়া ক'লে এহি চাৰি ব্ৰহ্মৰ পুৰুষ হন্তে জন্ম জানেকে ইহাৰে ধৰ্ম চাৰিৰো আশ্ৰম। এই যেতিয়া আমি ধৰ্ম কৰিব লগা হ'লে যে আমাৰ চাৰিটাৰ পথ আছে। কোনোবাই গৃহা ধৰ্ম পালন কৰিছে, কোনোবাই ব্ৰহ্মচৰ্য পালন কৰিছে, কোনোবাই আপোনাৰ ধৰক সন্ন্যাস ধৰ্ম পালন কৰিছে, কোনোবাই বৈৰাগ ধৰ্ম পালন কৰিছে, যাৰ অজিনী। গতিকে আটাইতকৈ এতিয়া ক'লে যে গৃহাশ্ৰমসম আনৰ ধৰ্ম নাই, নিয়ম সংযমে থাকিবা সদায়। এই গৃহাশ্ৰম মাত্ৰ দুটা প্ৰক্ৰিয়া। এক হ'ল নিজৰ দেহৰ আশ্ৰম কৃষ্ণ, এক হ'ল আমি দৈনন্দিন কৰ্ম কৰি খাই জীয়াই থকা এখন দেহৰ আশ্ৰম মানে গৃহৰ আশ্ৰম। সেই গৃহৰ আশ্ৰমখনত আমি পৰিপাতি লগাব লাগিব। কেনেকৈ যে বিষ্ণু কৃষ্ণ নামেৰে পৰিপাতি লগাল যদি আমি পাওঁ, মোৰ ঘৰখন যদি বিষ্ণু বৈষ্ণৱ যদি হ'ব পাৰে, তেতিয়াহ'লে এই দেহ জগতৰ বিষ্ণু বৈষ্ণৱক আৰাধনা কৰোঁতে কিন্তু সময় নালাগে, তাৰমানে আৰুল নালাগে। আৰু যদি মই এই দেহৰ আশ্ৰমখিনি বা দেহৰ নীতি নিয়মখিনি মই পালন কৰিছোঁ, যদি মোৰ ঘৰখন যদি সদায় কলৌ হৈ থাকে, মোৰ ঘৰখনত যদি সদায় কলৌৰ পৰা যদি কোনোদিন যদি হাত সাৰিব নোৱাৰোঁ, আজি বোলে ইটোৰ ওপৰত, কালি বোলে সিটোৰ ওপৰত, কালি সিটোৰ ওপৰত, এই ল'ৰা ছোৱালী বোৱাৰী জীয়াৰী নাতি পুতিবিলাকে যেতিয়া অপৰাধ কৰি যেতিয়া আপোনাৰ নানা ধৰণৰ যেতিয়া আপোনাৰ ক্লেশে আগুৰি ল'ব, তেতিয়া এই গৃহা আশ্ৰমটো ভংগ হৈ যাব। কৃষ্ণ এই তত্ত্বটোকে আনি আছে বাৰু। যাওক জপ যজ্ঞ দান তীৰ্থ ব্ৰত সদাচাৰ জ্ঞান ভকতিত মনু চৰয়ধিকাৰ ৰাম মনুষ্য হৈ বাক দেৱ তাৰ অভিলাষে ধৰ্ম অৰ্থ কাম মুখ্য সিজে প্ৰয়াসে দেহৰ মহিমা বাবে শুন
ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰতে সমস্তে চব বিশ্ব তত্ৰে কৰিলে নিৰ্মাণ আপোনাৰ আঙ্গুল প্ৰমাণ। কিন্তু আমি মানুহৰ জীৱনটোৰ খুব এটা আনন্দৰ ভোগ কৰিবৰ কাৰণে আৰু আনন্দৰে জীয়াই থাকিবৰ কাৰণে আমি কি কি কাম কৰা হয়? তেতিয়া কৰা হয় যে আমি কামবোৰ কৰিব লগা হয় তেতিয়াৰ যে জব, আমি জব কৰিব লাগে। আজি আপোনালোকে কি কৰিছে যে বিষ্ণু পৰমেশ্বৰ ভগৱন্ত বিষ্ণুৰ পদধূলি শিৰত লৈ আমি প্ৰত্যেকেই মহাভাগৱতখন আগত লৈ আমি সকলোৱে জপ কৰি আছোঁ। কি জপ কৰিছোঁ? যে মংগলময় হওক। কি মংগলময় হওক? কোনো ভক্তৰে বিচাৰিছে মোৰ মংগলৰ প্ৰয়োজন নাই, কিন্তু বিশ্বৰ মংগল হওক। কৃষ্ণ ভক্তৰ মংগলৰ তপ এইটোৱেই, মোৰ মংগলৰ কথা মই ভাবিব নোৱাৰোঁ, মোৰ লাগেই বিমংগলেই হওক। যদি দেশৰো যদি শান্তি হয়, যে দেশৰ শান্তি ভোগটোৱে কিন্তু মোৰ শান্তি বুলি মই ধৰিব পাৰোঁ। যজ্ঞ, কি যজ্ঞ? আমাৰ যজ্ঞ পঞ্চযজ্ঞ আছে। এই পঞ্চযজ্ঞলৈ বাৰু মই নোসোমাৰোঁ, কিন্তু আটাইতকৈ আমাৰ শ্ৰেষ্ঠ যজ্ঞ হ'ল নাম যজ্ঞ। কৃষ্ণ এই নাম যজ্ঞটোৱে আমাৰ শ্ৰেষ্ঠ যজ্ঞ হয়। যিজনে সদায় নাম যজ্ঞৰ ওপৰত প্ৰভু ভগৱন্তৰ অৰ্চন বন্দন দায়িত্ব সুখিত আত্মনিবেদন এই ভাৱেৰে যদি প্ৰভু ভগৱন্তক যদি কোনোবাই প্ৰসাদখিনি খাওঁতেও যদি প্ৰভু ভগৱন্তৰ নাম লৈছে, পানীখিনি খাওঁতেও যদি প্ৰভু ভগৱন্তৰ নাম লৈছে, এফালে যাত্ৰা কৰিবলৈ যদি যাওঁতেও যদি প্ৰভু ভগৱন্ত লৈছে, ইয়াৰ সময়ত ডাঙৰ যজ্ঞ আৰু পৃথিৱীত নাই বুলি কৈছে। গতিকে যজ্ঞ আৰু তেতিয়া ক'লে তীৰ্থৰ বধ সদাচাৰ। তীৰ্থবধ আজি জন্মপিতৃ পৰম পিতাৰ বিষ্ণু পৰম পিতা পিতৃ যিমান দূৰতে নহওক তাৰ পুত্ৰ মই কৃষ্ণ, তাৰ পুত্ৰ মই। গতিকে সেই মোৰ পিতৃ যিমান দূৰতে নাথাকক, সেই বিষ্ণুৰ পুত্ৰ যদি মই হৈছোঁ, তেতিয়াহ'লে মই পিতৃৰ ওচৰত এভাগী নৈবেদ্য আগবঢ়াই ধূপ এডাল জ্বলাই লৈ মই পিতৃক সেৱা কৰাটো হৈছে মানৱ ধৰ্ম। কৃষ্ণ এইকাৰণেই বহুত জেগাৰ পৰা দূৰ দূৰণিৰ পৰা আহি আজি বিষ্ণুৰ মন্দিৰত এভাগী সেই বন্তি জ্বলাই পিতৃৰ ওচৰত সেৱাভাগ ধৰিছে। কোনে? পুত্ৰসকলে, যাতে কল্যাণ হওক। কাৰণ পিতৃক যদি মই যদি ভাল চকুৰে চাওঁ, পিতৃক যদি মই আৰু পচন্দ ধৰোঁ, পিতৃক যদি মই মান্য সৎকাৰ কৰোঁ, তেতিয়াহ'লে নিশ্চয় মোক পিতৃৰে কেতিয়াও মোক মৰগৰ যা বুলি নকয়। কৃষ্ণ তত্ত্বটো হৈছে। কিন্তু কেতিয়াও মোক পিতৃৰে মৰগৰ যা বুলিবলৈ কেতিয়াও নকয়। কি ক'ব? যে চিৰঞ্জীৱী হোৱা, প্ৰভুৱে তোমাক কৃপা কৰক। পিতৃৰ পৰা যেতিয়া আশীৰ্বাদ মই সদায় পাই থাকিম, মই আৰু ভূত পেট দৈত্যক ভয় কৰিব লগা কথা আছেনে গুৰুসকল? যমক ভয় কৰিব লগা মোৰ কথা আছেনে? কেতিয়াও নাই। কাৰণ যি পিতৃ আশীৰ্বাদ মই সদায় শিৰোগত কৰি মই জগতৰ মংগলৰ কল্যাণৰ কাৰণে আজি কি কৰিছে? এইটো মন্দিৰ স্থান উপস্থিতি কৰিছে। গতিকে ইয়াতে আজি আমি শেষলৈ আহিছোঁ বাৰু। এতিয়া ক'লে গুৰুসকল, ধৰ্ম অৰ্থ কাম মুখ্য সিজে অপৰাখে, যে ভক্তসকলে ধৰ্ম অৰ্থৰ কাম মুখ্যৰ কেতিয়াও তেওঁলোকে কামনাৰ নকৰে। যেতিয়া সত্য শুদ্ধ কৰ্ম কৰি যাব, তে সত্য শুদ্ধ কৰ্ম কৰি যোৱাৰ লগে লগে তে আপোনা আপুনি সেই মানুহজনৰ ওচৰত ধৰ্ম আপোনা আপুনি আহিব। আপুনি ধৰ্ম বিচাৰি ফুৰিব নালাগে। কৃষ্ণ আপুনি মুখ্য বিচাৰিব নালাগে, আপুনি অৰ্থৱান টকা বিচাৰিব নালাগে। কাৰণ ভগৱন্তৰ চতুৰ্ভুজ ৰূপ, ভগৱন্তৰ হাতত চাৰিখন হাততেই ধন আছে। যদি সঁচাকৈ ভগৱন্তৰে ভালপোৱা কৰ্মভাগ যদি মই কৰি যাব পাৰিছোঁ, তেতিয়াহ'লে নৰক চাৰিখন হাতে ধন দিব, দুখন হাতে কিমান বটলি ল'ব? এতিয়া কৃষ্ণ কিমান বটলি ল'ব? আৰু যদি ভগৱন্তৰ ভক্তিযুক্ত পুৰুষৰো আত্মবোধ মাধৱৰ প্ৰসাদ মিলয়, যে মাধৱৰ যদি আমি যদি
গুণনামৰ প্ৰসাদ কৰ্ণপথৰে হৃদয়ংগম কৰি যদি মুখে কীৰ্তন কৰা নহয়, তেতিয়াহ'লে চাৰিখনৰ দিয়া থাপ কৰি ভগৱন্তই যেতিয়া দুখন হাতে যেতিয়া কৰ্ম কৰি লৈ যোৱা, ভগৱন্তই চাৰিখন হাতে লৈ গৈ টকনা কৰি থৈ দিব। কৃষ্ণ টকনা কৰি। গতিকে এইকাৰণেই ধৰ্ম অৰ্থ বিচাৰিব নালাগে, কাৰণ এইকেইটা বস্তু অপৰাশে আহে। যে হেন মহিমাৰ আবে শুনিলোঁ বেকত ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰতৰ। এই যেহি আছে বিশ্বে সেহি আছে ভাণ্ডে, যেহি আছে ভাণ্ডে সেহি আছে বিশ্বে। এই পৰম পিতা প্ৰভু ভগৱন্তই আমাক মানৱৰ সৃষ্টি কৰিলে, কিন্তু মানৱ সৃষ্টি কৰোঁতে পহিলা আমাক কি পঞ্চতত্ত্ব দ্বাৰাই আমাক সৃষ্টি কৰিলে। কি সিটি অপতেজ ব্ৰহ্ম। তাৰ লগত 5টা বিষয় দিলে। কি যে তাত দিলে আপোনাৰ ৰূপ ৰস গন্ধ স্পৰ্শৰ শব্দ। তাৰ লগত দিলে কি আপোনাৰ আমাক কৰ্মেন্দ্ৰিয়, অৰ্থৎ আপোনাৰ বাক্য, হাত, গুহ্য, লিংগ কৰ্মেন্দ্ৰিয়। তাৰ পৰা জ্ঞান আহিলে কি আপোনাৰ 5টাৰ। গতিকে আপোনাৰ কি এইকেইটা। তাৰপিছত আহিলে ধৰ্ম অৰ্থ কাম মোক্ষ 24 তত্ত্ব। এই 24 তত্ত্বৰ দ্বাৰা আমাৰ মানৱ দেহটোৰ গঠন কৰাৰ হেতুকে আমাক এটা ব্ৰহ্মাণ্ড বুলি কৈছে। এইটো আমাৰ দেহটোকে এখন ব্ৰহ্মাণ্ড। যি তুমি ব্ৰহ্মাণ্ডক যদি ভাল চকুৱে চাবলৈ পাৰিছা, ব্ৰহ্মাণ্ডত যদি জীৱসমূহক কষ্ট নোপোৱাকৈ যদি তুমি সকলোকে আনন্দ দিব পাৰিছা, তেতিয়াহ'লে 24 তত্ত্বৰে গঠিত কৰা দেহটোক আনন্দ সদায় পাবা। যে কি কৈছে যে আনন্দে মহানন্দে কৰতালি দিয়া নাছে হৰি গুণ গায় নন্দে। যিজন একান্ত ভক্ত, সেইজনে ব্ৰহ্মাণ্ড আনন্দ পোৱাৰ লগে লগে তেওঁ নিজৰ আনন্দ আহি গ'ল। কিন্তু আমি কি কৰিলোঁ যে ব্ৰহ্মাণ্ডখন আনন্দ হওক বা নহওক, যাতে মই নিজে আনন্দ ভোগ কৰিব পাৰোঁ, এইটোহে ধৰি আছোঁ আমি। চাওকচোন বাৰু, যদি এই আনন্দত যদি আমি ধৰিব পাৰিছোঁ, তেতিয়াহ'লে আপুনি কোনোদিন কোনো কালে সুখ কি বস্তুটো আপুনি বিচাৰি নাপাব। পিঠিৰ মধ্যত মেৰু মণ্ডল প্ৰকাশ, ঊৰ্ধ্বে সূৰ্য অধে চন্দ্ৰ মণ্ডল প্ৰকাশ। ফুল্ল গোটা অস্থি পাঞ্জৰত তার অধে ঊৰ্ধ্বে আছে ইয়াতে নবখান দ্বাৰ। দুই কাণ দুই নাক দুই আখি লেখ মুখে এৰে ওপৰত হাতুখান লেখা। ঐৰামধে গুৰ্জ লিংগ এহি নবখান দ্বাৰ। আছে আৰু নাৰী তাতে ৭০,০০০। এতিয়া চাওক গুৰুসকল, সুন্দৰভাৱে আমাৰ পাঠভাগে দেৱমাৰ্গৰ ব্ৰহ্মাণ্ডৰ কথাখিনি বুজাবলৈ গৈছে। আমাৰ যিটো মানৱ শৰীৰটোৰ পিছ চাইডে অথচ দক্ষিণ চাইডে যিডাল আমাৰ ৰাজহাড় আছে, যে মূলাধাৰ চক্ৰৰ পৰা আজ্ঞা চক্ৰলৈ, এই ৰাজহাড়লৈকে বুলি কৈছে আপোনাৰ কি মেৰুদণ্ড। আৰু এই মধ্যভাগৰ মেৰুদণ্ডৰ আকাৰে সতি তেতিয়া কৈছে ঊৰ্ধ্বে আছে কিন্তু সূৰ্য, তাৰমানে পূবত আছে সূৰ্য। এই পূবত সূৰ্য কোন আছে? যিহেতুকে আমি অন্ধকাৰত আমি একো দেখা নাপাওঁ। বিভিন্ন আপোনালোকে মন কৰক যে কৌটি কৌটি বাল্ব জ্বলায়ো কিন্তু দিনৰ দৰে পোহৰ কিন্তু কোনেও আজিলৈ কৰিব পৰা নাই।
তেনে পোহৰটো আকৌ কিন্তু এটা বেলি ওলোৱাৰ লগে লগে কোটি কোটি বাল্বৰ কোনো কামেই নাই, আপোনাৰ শেষ হৈ যায়গৈ এনে বেলিটো ওলোৱাৰ লগে লগে। তদ্ৰূপ আমাৰ বেলি হৈছে চকু কৃষ্ণ। এই চকুকেইটাৰে আমি সকলো বস্তুকেই দৰ্শন কৰিবলৈ পাইছোঁ। যদি আমাৰ চকুকেইটাৰ যদি অন্ধ হৈ যায় তেতিয়াহ'লে আমাৰ দৰ্শন শক্তিটো কমি যায়। এতিয়া দৰ্শন শক্তিটো কমি যোৱাৰ লগে লগে আমাৰ কি হয় জানেনে, আমাৰ জ্ঞানৰ পৰা আমি হ্ৰাস হৈ পাওঁ, তাৰমানে জ্ঞানটো হ্ৰাস হৈ যায়। গতিকে এইটো ক'লে আপোনাৰ সূৰ্য আৰু কৈছে চন্দ্ৰৰ মণ্ডল প্ৰকাশ। এতিয়া চন্দ্ৰৰ মণ্ডলৰ প্ৰকাশ গুণটো হৈছে নিৰ্মল জ্ঞান, যাক ঠাণ্ডাৰ নিৰ্মল জ্ঞান। আমি কিছুমান বাক্য ক'ব লগা হ'লেও যিমানেই বেয়া কামটো মোৰ চকুৰ আগত কৰিছে বা কোনোবাজনে মোক একেবাৰে অসহ্য কৰিবলগীয়া আৰু মোক কামটো কৰিছে, যাৰ ধৈৰ্য সীমা হেৰাই যায় বুলি কয় ন। কিন্তু ধৈৰ্য সীমা হেৰাই গ'লেও কিন্তু এই জোনৰ দৰে কিন্তু নিৰ্মল প্ৰকাশ হ'ব লাগে। সকলো সংৰাগ মৰীখন কৰাই কিন্তু জোনৰ দৰে প্ৰভাৱ পেলাব লাগে, যাতে নিৰ্মল ঠাণ্ডাব পাৰোঁ তুমি ভৱিষ্যতলৈ এনেকুৱা কাম নকৰিবা। কিন্তু মোক তুমি দুখিছা বা মোক তুমি অপৰাধ কৰিলা, কিন্তু এই অপৰাধটো মই তোমাক সহ্য কৰিম, কিন্তু মোৰ দৰে আন এজনে কেতিয়াও তোমাক সহ্য নকৰে, তুমি এইবোৰ কাম নকৰিবা দেই। এইটো হ'ল চন্দ্ৰৰ প্ৰভাৱ। গতিকে এতিয়া কৈছে ঊৰ্ধে সূৰ্য 16 গোটৰ অস্থি, যে ইফালে 16 ইফালে 16 অস্থি, প্ৰাঞ্জৰ তাৰ ঊৰ্ধে ঊৰ্ধে আছে তাৰ নৱখানৰ দ্বাৰ। আমাৰ এতিয়া নৱখন দৰ্জা বা নৱদ্বাৰ, ইয়াত আমাৰ কেইখন দ্বাৰ আছে, যে পূবত আছে আপোনাৰ 5খন দ্বাৰ। এই পূবত কি 5খন দ্বাৰ আছে, যে 1 2 3 4 5। এই পূবত আমাৰ 5খন দ্বাৰ আছে আৰু 5খন দ্বাৰৰ ভিতৰত আমাৰ মুখমণ্ডলত থকা যায় 7খন দ্বাৰ। যে 7খন দ্বাৰাই এখন দ্বাৰ আছে উত্তৰ ছাইডত আৰু এখন দ্বাৰ আছে দক্ষিণ ছাইডত, কৃষ্ণ। এই হ'ল সপ্তৰ দ্বাৰ। আৰু পশ্চিমত আছে 2খন দ্বাৰ। সেই পশ্চিমত মানে গুহ্য আৰু লিংগ, কৃষ্ণ। এইটো মানৱ দেহৰ সুন্দৰভাৱে প্ৰভু ভগৱন্তৰে সৃষ্টি কৰি আনি আছে। আমি শেষলৈ আহিছোঁ বাৰু, যাহক এতিয়া কৈছে অৰ্ধে ঊৰ্ধে লিংগ এহি নৱখানৰ দ্বাৰ আছে আৰু নাৰী তাতে। আমাৰ এই শৰীৰটো সহস্ৰ সহস্ৰ নাৰী বুলি কোৱা হয়। ইয়াৰ নাৰীটোত আমাৰ প্ৰধান হয় কি, যে ইঙলা পিঙলা সুষমা। নলিনী নালিনীলৈ মই যোৱা নাই বাৰু, ইঙলা পিঙলা সুষমা। তে ইঙলাৰ পৰা 10, 10ৰ পৰা আপোনাৰ 30, 30ৰ পৰা অনেক নাৰী। এই অনেক নাৰী বৰ্ণনাটো দিলে আছে আৰু নাৰী তাতে 62,000, কৃষ্ণ। এই 3 গুণৰ পৰা ইঙলা পিঙলা আৰু সুষমা, সুষমা নাৰীৰ পৰা এই অনেক নাৰী অৰ্থাৎ 62,000 নাৰী আমাৰ শৰীৰটোৰ লগত আছে। তেতিয়াহ'লে চাওকচোন বাৰু, আমাৰ এটা মানৱ জীৱনটো সৃষ্টি কৰিবলৈ যাওঁতে প্ৰভু ভগৱন্তৰে কিমান অলংকাৰ লগাব লগা হৈছে। ইয়াত কিমান অলংকাৰে গঠিত হৈ আমি এটা মানুহৰ মানৱ দেহ পাইছোঁ। যে এনেকুৱা এটা মানৱ দেহ পাই যদি ঈশ্বৰক ভৰ্জনা নকৰি বেয়া কাম, মই পাপ কাম বুলি মই ক'ব বিচৰা নাই, কিন্তু বেয়া কাম কৰিবলৈ যদি ইমানবোৰ অলংকাৰ প্ৰভু ভগৱান দিয়া স্বত্তেও যদি আমি ভাল কাম নকৰি যদি বেয়া কাম কৰি যদি আমাৰ এই জীৱটো যদি অধোগতি যায়, তেতিয়াহ'লে মানুহৰ জন্মনো আমাক প্ৰভু ভগৱন্তই কিয় দিলে? এইকাৰণে মানুহৰ জীৱনটো সাফল্যতা লাভ কৰিবৰ কাৰণে কৈছে মানুহক মাত্ৰ 5টা বস্তু প্ৰয়োজন। কি? যে পহিলা হৈছে শৰণ, আৰু হৈছে দ্বিতীয়ত ভজন, আৰু তৃতীয়ত ভক্তি, আৰু চতুৰ্থত শ্ৰৱণ, আৰু পঞ্চমত কীৰ্তন, কৃষ্ণ। এই 5টা বস্তু আমাৰ বিশেষ, কাৰণ মানে শৰণ, ভজন, ভক্তি, শ্ৰৱণ, কীৰ্তন। এই 5টা বস্তু যদি আমি সহৰসে যদি লগাই থাকোঁ তেতিয়াহ'লে আমাৰ কাম হ'ব। এইকাৰণে তেতিয়া কৈছে হৰিৰ চৰণ নিচিনিতি নিচিনিল বিষয়ত দিনে ৰাতি বান্ধৱ কৃষ্ণক নাম কণ লৈলো নিজে ভৈলো আত্ম